শৰৎ কালৰ ৰাতি অতি বিতুপন ৰাসকীয়া কৰিতে কৃষ্ণৰ কৈলমন শৰৎ মানে যেন ৰাসৰ বতৰ আৰু এই ৰাসৰ বতৰৰ মাজতেই মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ জুৰিয়াত অবিশিষ্ট পৰিৱেশৰ মাজতে ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ লগতে নগাঁও জিলাৰ জুৰিয়াতো দেখা গৈছে ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি আৰু মই ইয়াৰ দৃশ্যাংশ সামগ্ৰিক পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ আৰু এইদৰে নগাঁও জিলাৰ জুৰিয়াত যিসকল যুৱতী আছে তেওঁলোকে এইদৰে ৰাস মহোৎসৱক লৈ প্ৰস্তুতি চলাই গৈছে আৰু অবিশিষ্ট পৰিৱেশৰ মাজতে এনেদৰে প্ৰস্তুতি চলিছে নগাঁও জিলাৰ জুৰিয়াত মোৰ ৰাস কমিটি কিছু সদস্য মোৰ লগত উপস্থিত আছে মই তেখেতসকলৰ তাকলৈ যাম মই তেখেতসকলক তেখেতসকলে যাম আৰু কিদৰে এই যি ৰাস মহোৎসৱ কিদৰে অনুষ্ঠিত কৰিব মই সেই লৈ তেখেতৰ ওচৰলৈ আহিছোঁ মই তেখেতৰ পৰা জানিব চেষ্টা কৰিম বিগত সময়ত যি ৰাস মহোৎসৱ আছিল জুৰিয়াৰ যি ৰাস মহোৎসৱ সেই বেলেগ ধৰণৰ এক বিশেষ পৰিৱেশ আৰু এইবাৰ এক ব্যতিক্ৰমী পৰিৱেশৰ সৃষ্টি হৈছে কি হ'ব হয় পোনপ্ৰথমে মই ঈশান নিজক ধন্যবাদ জনাইছোঁ আমি বৰ্তমান 38 বছৰ গৰকি গৈছোঁ এইবাৰ 39তম পাতিছোঁ তথাপিতো গুৰুজনাৰ অপূৰ্ব যি ধৰ্মীয় নাটক ৰাস ক্ৰীড়া বা শ্ৰী শ্ৰী ৰাস কেলি গোপাল এই উক্ত নাটকভাগ আমি ধৰ্মীয় আনুষ্ঠানিকতা ৰক্ষা কৰিহে বৰ্তমান আমি পাতিবলৈ মনস্থ কৰিছোঁ যিহেতু কোভিড প্ৰট'কল আছে কোভিড প্ৰট'কলে সকলোবিলাক আমাক কিছু নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মৰ মাজেদি আমি আজি দুদিনীয়া কাৰ্যসূচীৰে আমি ৰাস মহোৎসৱ পাতিম তাকো আমি প্ৰথম দিনাখন শ্ৰীকৃষ্ণৰ ৰাসলীলা তাৰ পাছৰ দিনা আমি থিয়েটাৰ এখন পাতিম বুলি ভাবিছোঁ গতিকে সকলো ৰাইজৰ উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ আৰু আমি শেষত ক'ব খোজোঁ আমাৰ যি এই নাম থকা ৰাসভাগ পুনৰ জীৱিত হৈ থাকক তাৰ কামনা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰী নীতি নিৰ্দেশনা কেনেধৰণৰ নীতি নিৰ্দেশনা দিছে চৰকাৰ দিছে আমাৰ মাস্ক পিন্ধিব লাগিব দৰ্শকে 150 মানুহৰ অনুমতি প্ৰদান কৰিছে গতিকে আমি সেইমতে মাস্ক পৰিধান কৰাম সকলোকে কোনোবাই যদি পিন্ধি নাহে তেওঁলোকক আমি মাস্ক দিয়াৰ ব্যৱস্থা কৰিম লগতে চেনিটাইজাৰ ব্যৱস্থা কৰিম আৰু লগতে 1 মিটাৰ ডিফাৰেঞ্চত আমি গোপীসকলকো নচোৱাৰ চেষ্টা কৰিম তেওঁলোককো কিবা মাস্ক পৰিধান কৰাৰ কিবা নিৰ্দেশনা দিছে নেকি তেওঁলোকক নাই দিয়া তথাপিতো আমি 1 মিটাৰ আঁতৰত কৰিম বুলি ভাবিছোঁ কি যিহেতু আমাক কোভিডে আমাৰ ৰাজ্যখন তথা সমগ্ৰ দেশ সমগ্ৰ পৃথিৱীখনকে জৰ্জৰিত কৰি গৈছে এই পৰিৱেশত আমি কেনেকৈ পাতিম তথাপিতো আমি গুৰুজনাৰ এই অপূৰ্ব যি নাটক অংকীয়া নাট ভাগ আমি পাতিবৰ কাৰণে মনস্থ কৰিছোঁ গতিকে ইয়াত হয়তো আমাৰ নানা ধৰণৰ ঘাট প্ৰতিঘাত আছে সকলোবিলাক প্ৰতিঘাত ঘাট এইবিলাক আমি নেওচি হ'লেও পাতিবলৈ ওলাইছোঁ তাতে হয়তো ক'ৰবাত দুখ পুতি হ'ব পাৰে সবাৰো চৰণ আমি সেৱা ধৰিছোঁ গতিকে শেষত মই আজি ৰাসৰ দিন গতিকে এই ৰাসৰ দিনত সকলোলৈকে মোৰ ৰাসৰ হিয়া ভৰা সেৱা লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় নিশ্চয়কৈ ক'ব লাগিব এইদৰে নগাঁও জিলাৰ জুৰিয়াত যি ৰাস মহোৎসৱ এইদৰে ৰাস মহোৎসৱক লৈ প্ৰস্তুতি চলাইছে আৰু যি শংকৰী যি কলাকৃষ্টি আছে সেই কলাকৃষ্টিসমূহ ধৰি ৰখাৰ প্ৰয়াসকে হাতত লৈ এইদৰে চৰকাৰী নীতি নিৰ্দেশনা মানি এইদৰে যুৱতীসকল আগ্ৰহ ব্যস্ত আছে আৰু ৰাস মহোৎসৱক